হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডটোত পুৱতিক শেখৰে পাৰ্টি কৰিবলৈ লগ ধৰিছিল আৰু তেতিয়া পুৱতিয়ে দেউতাকক ফোন কৰি হীনাহঁতৰ ঘৰত থাকিম বুলি কৈ শেখৰৰ লগত পাৰ্টি কৰি থকা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত শেখৰে পুৱতিক গাড়ীত লৈ ফুৰিবলৈ যোৱা দেখিবলৈ পাব। এতিয়া বাৰু শেখৰে পুৱতিক মদ খোৱা ভিডিঅ'টো দেখুৱাই পুৱতিক ব্লেকমেইল কৰিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ দেউতাকে আজি সোণৰ ওচৰত যাব আৰু ত্ৰিদীপৰ মাকে ঘৰলৈ আহি পৰীক বোৱাৰী কৰিবলৈ খোজা কথাটো আলোচনা কৰি থাকিব আৰু সেইখিনি সময়তে পৰী চাহ দিবলৈ আহিব আৰু সোণৰ দেউতাকৰ কথাখিনি শুনি পৰীৰ হাতৰ পৰা চাহৰ কাপটো পৰী ভাঙি যোৱা দেখিবলৈ পাব। আনফালে আকৌ পৰীৰ ৰুমৰ ভিতৰলৈ আহি কান্দি থাকিব আৰু তেতিয়া দেউতাকে পৰীক কান্দি থকা দেখি কিয় কান্দিছে বুলি সুধিব আৰু তেতিয়া পৰীয়ে মই বিজয়ৰ বাহিৰে কেতিয়াও বেলেগৰ কথা ভাবিব নোৱাৰো বুলি কব। এতিয়া বাৰু দেউতাকে পৰীৰ কথা শুনিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।